ডিগবৈ মহিলা মহাবিদ্যালয়ত মাহেকীয় প্ৰাচীৰ পত্ৰিকা উন্মোচন। ডিগবৈ মহিলা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰী একতা সভাৰ উদ্যোগত প্ৰতিমাহে প্ৰকাশ কৰি অহা প্ৰাচীন পত্ৰিকা ৰাইটাৰ্ছ ব্লগ আজি উন্মোচন কৰে LP ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত বৰুৱাই। এই মাহৰ প্ৰাচীৰ পত্ৰিকাখন মিচিং জনগোষ্ঠীৰ আলি আই লৃগাঙৰ ওপৰত বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে বুলি সদৰি কৰিছে ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা দীপামণি বসুমতাৰী আৰু আলোচনী বিভাগৰ সম্পাদিকা হিৰোসীমা ডাঙৰীয়াই। প্ৰাচীৰ পত্ৰিকা উন্মোচনী সভাত অধ্যক্ষ ডক্টৰ সঞ্জিতা চেতিয়া, উপাধ্যক্ষ ডক্টৰ জুবিয়েল কলিতা, ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ পংকজলোচন গগৈ, সাংবাদিক বিনন্দ কোঁৱৰকে ধৰি শিক্ষক ছাত্ৰী উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আজি 29 ফেব্ৰুৱাৰী 2024 বৰ্ষৰ দিনা আমি আজি প্ৰচাৰ পত্ৰিকা আজি উন্মোচন কৰিবলৈ আমি বড়োদেৱক নিমন্ত্ৰণ কৰি আহিছোঁ আৰু তেখেতে আজি আমাৰ মাজত উপস্থিত থাকি আমি অত্যন্ত সুখী হৈছোঁ, কাৰণ তেখেতৰ দ্বাৰা আমি আজি এই প্ৰচাৰ পত্ৰিকাখন উন্মোচন কৰিছোঁ আৰু বিগত বছৰত আমি কেইবাখনো মাহেকীয়া প্ৰচাৰ পত্ৰিকা উন্মোচন কৰি আহি আছোঁ। আজি এই সংখ্যাটোত আমাৰ মিচিং জনজাতিৰ ওপৰত মুখ্য কৰি আমাৰ আজি এখন উন্মোচন কৰা হৈছে। ধন্যবাদ। মহিলা বিদ্যালয় ডিগবৈ মহিলা বিদ্যালয়ত আহিলোঁ। ইয়াত নিমন্ত্ৰণ সাপেক্ষে ইয়াত আমি এখন ৱাল মেগাজিন মিচিং জনজাতিৰ ওপৰত তেখেতসকলে গোটেই টপিকটো আলোচনা কৰিছে। যথেষ্ট ধুনীয়া হৈছে আৰু আশা কৰিম ইয়াৰ ছাত্ৰীসকলে ভৱিষ্যতে যাতে আকৌ এনেকুৱা উন্নত মানৰ ৱাল মেগাজিন তেখেতসকলে তৈয়াৰ কৰে, তাৰে কামনা কৰিছোঁ। একতা সভাত আমি জয়ী হোৱাৰ পিছৰে পৰাই ধাৰাবাহিকভাৱে আমাৰ এই মাহেকীয়া প্ৰাচীৰ পত্ৰিকাখন আমি উন্মোচন কৰি আহিছোঁ। আজি 29 ফেব্ৰুৱাৰী আজিৰ দিনটোতে আমি মিচিং জনজাতিৰ আলি আই লৃগাঙৰ ওপৰত আমি প্ৰাচীৰ পত্ৰিকাখন লিখি উলিয়াইছোঁ আৰু উন্মোচন কৰিছে আমাৰ অনন্ত বড়োচাৰী। তেখেতলৈ উন্মোচন কৰাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বৰ্ষত কেইবাটাও আমি ইন'ভেটিভ ষ্টেপ লৈছোঁ। তাৰ ভিতৰত এইখন ৰাইটাৰ্ছ ব্লগখন এটা অন্যতম। আমি চাগে অসমত এনেকুৱা এখন মহাবিদ্যালয় যিখনে প্ৰতি মাহে মাহে আমি ৰাইটাৰ্ছ ব্লগখন আমি উন্মোচন কৰি গৈ আছোঁ। তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ছাত্ৰী একতা সভাখনক। ছাত্ৰীসকল যথেষ্ট এক্টিভলি ইনভল্ভ হৈ আছে, আমাৰ ষ্টাফো ইনভল্ভ হৈ আছে। আমি সকলোৱে সহায় সহযোগিতাত প্ৰতি মাহে মাহে এটা নিৰ্দিষ্ট বিষয়ক লৈ আমি এই প্ৰাচীৰ পত্ৰিকাখন আমি উন্মোচন কৰি গৈছোঁ আৰু মই ভাবোঁ যে ই অসমৰ শিক্ষা জগতৰ কাৰণে এটা নতুন বেঞ্চমাৰ্ক সৃষ্টি কৰিছে।